নমস্কাৰ প্ৰিয় দৰ্শক। আজিকালি যেতিয়াৰ পৰা দিল্লীত এটা প্ৰটেষ্ট হৈছিল, যন্ত্ৰ মন্তৰত ষ্টুডেণ্টসকলে যি প্ৰটেষ্ট কৰিছিল, সেই প্ৰটেষ্টৰ পৰা আজিকালি দেখিবলৈ পোৱা যায় যে বেলেগ বেলেগ ধৰণৰ কিছুমান বেনাৰ আজিকালি মানুহে লগায়। প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক। এটা ডাঙৰ খবৰ, সন্ধানহীন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই ভিডিঅ' বা এই যিবোৰ পোষ্টাৰ দিয়াৰ কাৰণটো কি? এই পোষ্টাৰ দিয়াৰ কাৰণটো হ'ল অসমত ইমান ডাঙৰ এটা বানপানী গ'ল, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসমলৈ যাবলৈ 1 মিনিট তেখেতসকলে সময় নাপালে এবাৰ। অথচ তেলেংগানাত গৈ বিৰাট বিশাল ফাংচন কৰিবলৈ তেখেতসকলৰ সময় আছে। আজি বহুদিন ধৰি সদনলৈ যাব পৰা নাই গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী। কিয়? কাৰণ গ'লে তাত বিপক্ষ নেতাসকলে প্ৰশ্ন কৰিব যে পেলেট গান চলাবলৈ কোনে অৰ্ডাৰ দিছিল আৰু ল'ৰা ছোৱালীক লাঠি চালনা কৰিবলৈ কোনে অৰ্ডাৰ দিছিল। একচুৱেলি মই বিজেপিৰ কোনো বিৰোধী নহয়, মই বিজেপিক ভালে পাইছিলোঁ। 2014 চনৰ আগত যিজন প্ৰধানমন্ত্ৰী আছিল, তেখেতৰ হাতত সকলো যিবোৰ আমাৰ ভাৰতৰ পৰিস্থিতি আছিল, সেই সকলো পৰিস্থিতি তেখেতৰ মুখত এটা যেন তেখেতে কৰি দেখুৱাব এনেকুৱা এটা জোচ আছিল। প্ৰত্যেকটো সমস্যাৰ সমাধান আছিল তেখেতৰ। যিবোৰ ভাষণত তেখেতে ভাষণ দিছিল যে ভাৰতৰ পইচা কেৱল ইমান তললৈ কেলে নামে, বাংলাদেশৰ নানামে, নেপালৰ নানামে, পাকিস্তানৰ নানামে, আৰু আমাৰ ভাৰতৰ পইচা কেৱল বাৰে বাৰে তললৈ নামি থাকে। এইবোৰ ঘটনা আপোনালোকে জানে। তেখেতে এয়াও কৈছিল যে অসমৰ ল'ৰা ছোৱালীবোৰ কেলেই বাহিৰৰ দেশত গৈ কোম্পানীত কাম কৰিব লাগে 10-15 হাজাৰ টকাৰ কাৰণে। কি সেইবোৰ কোম্পানী আমি অসমলৈ আনিব নোৱাৰোঁ নেকি? আপোনালোকৰ ভাষণবোৰ নিশ্চয় মনত আছে। অমিত শ্বাহে কৈছিল আমাক আৰু 5 বছৰ দিয়া, আমি অসমক বানমুক্ত কৰি দেখুৱাম। কিন্তু এইবোৰ কেৱল এই ভোটটো দিয়াৰ পিছত এইবোৰৰ দায়িত্ব কি নোহোৱা হৈ যায় নেকি? আজি মানুহৰ এয়াই প্ৰশ্ন, আৰু ইয়াৰ বাবেই আজি এনেকুৱা কিছুমান পোষ্টাৰ লগাই মানুহে নিজৰ খং, যিবোৰ মানুহৰ ভিতৰত জ্বলি থকা জুই, ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু দিল্লীতেই হওক, ঝাৰখণ্ডতেই হওক, বৰ্তমান ঝাৰখণ্ডত বিৰাট ডাঙৰ প্ৰটেষ্ট চলি আছে, আগতে দিল্লীত হৈছিল। এইবোৰ যেনেকৈ ল'ৰা ছোৱালীবোৰ ওলাই আহিছে বা যেনেকৈ মানুহবোৰ ওলাই আহিছে, এয়া যেন বহুত দিন ধৰি মনত কিছুমান জমা কৰি থোৱা জুই ওলাই পৰিছে, কিছুমান খং ওলাই পৰিছে। এখন চৰকাৰৰ ওপৰত মানুহে বহুত আশা কৰে, বহুত আশা থাকে, আৰু সেই চৰকাৰখনেই যেতিয়া এনেকুৱা কিছুমান নিয়ম বনায় যে আপোনাৰ ওপৰতে অত্যাচাৰ চলে, আজি আপুনি কিবা এটা খুজিবলৈ গ'লে আপোনাক মাৰধৰ কৰে। কিমানজন নেতা আছে যে কোনজন নেতাৰ ল'ৰা ছোৱালী আমাৰ ভাৰতত চৰকাৰী স্কুলত পঢ়ি আছে কওকচোন? কিয় চৰকাৰৰ এইবোৰ দায়িত্ব নহয় যে আপুনি প্ৰাইভেট স্কুলতকৈ বেছি ভাল বনাই দেখুৱাওক চৰকাৰী স্কুলখন? কোনে প্ৰাইভেট স্কুলত যাব? আজি লাখ লাখ স্কুল বন্ধ কৰি আছে এই বিজেপি চৰকাৰে। কিহৰ বাবে? কয় যে তাত ছাত্ৰই নাহে। আৰে ভাই, ছাত্ৰ কেলেই নাহিব? আপুনি বহাৰ ব্যৱস্থা নকৰে, আপুনি কোনো ভাল খোৱা দোৱাৰ ব্যৱস্থা নকৰে, বা খোৱা দোৱাও দিব নালাগে, ভাল ড্ৰেছৰ, ভাল বিল্ডিঙৰ। আজিকালি কিমান ঠাইত আপোনালোকে শুনিবলৈ পায় যে বিল্ডিং ভাঙি স্কুলত ছাত্ৰী মৃত্যু হৈছে, বা কিছুমান চৰকাৰী হস্পিটেলত এনেকুৱা ঘটনা শুনিবলৈ পোৱা যায়, এয়াৰপৰ্টত এনেকুৱা ঘটনা শুনিবলৈ পোৱা যায়। গতিকে কোনে বিচাৰিব যে চৰকাৰী বস্তুবিলাক মানুহে ভালকৈ ইউজ কৰিবলৈ? স্কুল পাতি ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ভালকৈ বিল্ডিংবোৰ বান্ধি দিয়ক। আপোনালোককতো দৰমহা কম দিয়া নাই, আপোনালোকেতো কেতিয়াও দৰমহা কম লোৱা নাই। অন্ততঃ আপোনালোকক কিমান বিজুলী ফ্ৰী দি আছে, আপোনালোকক ফ্লাইটৰ অহা যোৱা ফ্ৰী দি আছে, হস্পিটেল আপোনালোকক ফ্ৰী দি আছে, আপোনালোকে পেঞ্চন লয় মাত্ৰ 5 বছৰৰ কাৰণে। আপোনালোকক MLA মিনিষ্টাৰ বনাই আপোনালোকে মৰা পৰ্যন্ত পেঞ্চন লৈ আছে, আৰু মানুহে ইফালে 40-50 বছৰ চাকৰি কৰি মানুহে পেঞ্চন নোপোৱা হৈ গৈছে। এইবোৰ মানুহৰ এটা খং, যেনেকৈ আজি ৰাস্তাত ওলাই আহিছে ল'ৰা ছোৱালীবোৰেই হওক,
বা যোনেই হওক আজি নিজৰ অধিকাৰ বিচাৰিছে আৰু এই নিজৰ অধিকাৰ বিচাৰিবলৈ গ'লে আপোনালোকে তেওঁলোকক পাকিস্তানী এজেণ্ট চাইনা এজেণ্ট এইবোৰ ভাষা নেকি এখন চৰকাৰৰ আজি সেইবাবেই এনেকুৱা কিছুমান ভিডিঅ' মানুহে দেখিবলৈ পাইছে এনেকুৱা কিছুমান পোষ্টাৰ মানুহে দেখিবলৈ পাইছে বেছি দীঘল নকৰোঁ লগ পাম এনেকুৱা এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ